চাকৰি এটাও নিদিয়ে, BCSৰ চাকৰি এটাও নিদিয়ে, দিয়ে নেকি? যিকোনো সৰু সুৰা এটা চাকৰি বা এটা সেৱাৰ কাৰণেও আমি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভৰ কাৰণে আমি বাহিৰৰ জগতখনক জানিব লাগিব, বাহিৰৰ কিতাপ পঢ়িব লাগিব, পেপাৰ পঢ়িব লাগিব, মেগাজিন পঢ়িব লাগিব। আমি আমাৰ নিজৰ ব্যক্তিত্ব সৰুৰে পৰাই তেনেকুৱা ধৰণে আমি গঢ় দি উঠাব লাগিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠ্যপুথি অধ্যয়নৰ লগতে বাহিৰৰ জগতখনক জানিবৰ কাৰণে আমি আজিৰ পৰা ভালকৈ পঢ়াৰ কাৰণে, জানিবৰ কাৰণে আমি সংকল্প ল'ব লাগিব। আপোনালোকে ল'বনে নাই? ৩ নম্বৰ কথাটো, পঢ়িব কিয় লাগে? পঢ়িব লাগে এই কথাটো আমি সকলোৱে কওঁ, হয় নে নহয়? কিন্তু আমি কেনেকৈ পঢ়িব লাগে এই কথাটো বহুত কমকৈ কোৱা হয়। কোৱাৰ বা শিকোৱাৰ সেই সুযোগটো নাই। আপোনালোকে পঢ়োতে এটা কথা চিন্তা কৰিব, পঢ়াৰ বিভিন্ন ধৰণ আছে। কোনোবাই ধুনীয়াকৈ বহি পঢ়িব পাৰে, কোনোবাই শুই শুই পঢ়ে, কোনোবাই খোজকাঢ়ি খোজকাঢ়ি পঢ়ে, কোনোবাই জোৰে জোৰে শব্দ কৰি পঢ়ে, কোনোবাই মনে মনে পঢ়ে, হয় নে নহয়? সেইবিলাক কোনো অসুবিধা নাই। কিন্তু পঢ়া কামটো একেলগে 3টা কাম হ'ব লাগিব। কি হ'ব লাগিব? আপুনি কি পঢ়িলে সেই বিষয়বস্তুটো আপুনি দুবাৰ পঢ়িলে, দুবাৰ পঢ়াৰ পিছত আপুনি দুবাৰ চকু মুদি ভাবক যে আপুনি আচলতে কি পঢ়িলে। যি বুজি পালে তাৰ পিছত আপোনাৰ নিজৰ ভাষাৰে দুবাৰকৈ লিখিবলৈ যত্ন কৰক। মই কি কৈছো? পঢ়াৰ আটাইতকৈ বেষ্ট ফৰ্মুলাটো হ'ল যে আমি দুবাৰকৈ পঢ়িলো, দুবাৰকৈ ভাবিলো আৰু দুবাৰকৈ আমি লিখিব লাগিব। যদি আমি এনেকুৱা ধৰণে পঢ়ো, তেতিয়াহ'লে সেই পঢ়াৰ জৰিয়তে আমি যি জ্ঞান আহৰণ কৰিলো, সেই জ্ঞান আমাৰ চিৰজীৱনৰ কাৰণে স্থায়ী হৈ যাব। নুবুজাকৈ কেৱল মুখস্থ কৰিলে সেইটো জ্ঞান বুলি নকয়, আৰু সেই বিদ্যাৰ কোনো স্থায়িত্ব নাই আৰু কোনো উপকাৰত নাই। গতিকে আমি এনেকুৱা ধৰণে পঢ়িব লাগিব। 4 নম্বৰ কথাটো হ'ল যে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, আমি চৰকাৰী স্কুলত পঢ়িছিলোঁ, চৰকাৰী হাইস্কুলত পঢ়িছিলোঁ, চৰকাৰী কলেজত পঢ়িছিলোঁ, তাৰপিছতো ভাল ৰিজাল্ট কৰিছিলোঁ। সেই পৰিৱেশ নিশ্চয় এতিয়া নাই। এতিয়া সময় সলনি হ'ল, সমাজ সলনি হ'ল, বহুত নতুন বস্তু আহিছে। আৰু এই যে বহুত নতুন বস্তু আহিছে, এই নতুন বস্তুবিলাকে যেনেকুৱা ধৰণে আমাক সুবিধা দিছে, তেনেকুৱা ধৰণে আমাক কিছু বিপদতো পেলাইছে, হয় নহয়? এই ক্ষেত্ৰত বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিছে আমাৰ এই এণ্ড্ৰইড মোবাইলবিলাকে সমস্যাৰ সৃষ্টি কৰিছে, হয় নহয়? একেবাৰে সৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি কলেজ